নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা ৰাজ্যৰ চিকিৎসকসকললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা চৰকাৰী চিকিৎসকে কাম কৰিব নোৱাৰিব এতিয়াৰ পৰা ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা নিয়ম উলংঘা কৰা চিকিৎসকৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ ৰাজ্যৰ চিকিৎসকসকললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা চৰকাৰী চিকিৎসকে এতিয়াৰ পৰা কাম কৰিব নোৱাৰিব ব্যক্তিগত চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা নিয়ম উলংঘা কৰা চিকিৎসকৰ ওপৰত লোৱা হ'ব কঠোৰতম ব্যৱস্থা শেহতীয়াকৈ এনে বহু চিকিৎসকক চাকৰিৰ পৰা কৰা হৈছে নিলম্বন চৰকাৰৰ এই পদক্ষেপক এতিয়া আদৰণি জনাইছে একাংশ ৰাইজে আৰু আমি যেহেতু জনাইছো বৰ্তমান চৰকাৰী চিকিৎসকসকলৰ ওপৰত কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দেখিবলৈ পোৱা যায় যে একাংশ চৰকাৰী চিকিৎসকে চৰকাৰী হস্পিটেলত কাম কৰি থকাৰ সত্ত্বেও তেওঁলোকৰ যি ব্যক্তিগত যি ক্লিনিকসমূহ আছে বা ব্যক্তিগত যিসমূহ চিকিৎসালয় আছে তাতো তেওঁলোকে কাম কৰি থকা দেখিবলৈ পোৱা যায় অৰ্থাৎ নিজৰ কৰ্তব্যৰ সময়ত য'ত তেওঁ চৰকাৰী চিকিৎসালয়ত থাকে উপস্থিত থাকিব লাগে সেই সময়ত চৰকাৰী চিকিৎসালয়খনত উপস্থিত নাথাকি যি ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় আছে অধিক টকাৰ বাবে অৰ্থাৎ অধিক মুনাফাৰ বাবে তেওঁলোকে ব্যক্তিগত চিকিৎসালয়ত কাম কৰিব লগা হয় যাৰ পৰিপ্ৰেক্ষিতত সেই চৰকাৰী চিকিৎসালয়ত যিসকল ৰোগীয়ে চিকিৎসা কৰি আছে তেওঁলোকে এজন ডক্টৰৰ বাবে অৰ্থাৎ এজন চিকিৎসকৰ বাবে এটা সময়ত হাবাথুৰি খাব লগা অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু সেইসমূহ ব্যৱস্থা যিহেতু বৰ্তমান সময়ত সমাজত চলি থকা দেখিবলৈ পোৱা গৈছে বিশেষকৈ অসমত চলি থকা দেখিবলৈ পোৱা গৈছে আৰু সেই ব্যৱস্থাসমূহৰ ওপৰত নাকি লগাবলৈ এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু শেহতীয়াকৈ চৰকাৰী চিকিৎসকসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক বিশেষ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই নিৰ্দেশনা আৰু এই আদেশ প্ৰদান কৰিছে স্বাস্থ্য বিভাগক আৰু এই মুখ্যমন্ত্ৰীৰ এই আদেশৰ পিছতে ইতিমধ্যে কঠোৰ হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু শেহতীয়াকৈ স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসকসকললৈ এক বিশেষ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই শেহতীয়া নিৰ্দেশনাখনৰ অনুসৰি এতিয়াৰ পৰা চৰকাৰী চিকিৎসকসকলে কাম কৰিব নোৱাৰিব ব্যক্তিগত চিকিৎসালয় হয় আপোনালোকে ঠিকে শুনিছে যিসকল চৰকাৰী চিকিৎসক আছে তেওঁলোকৰ বাবে বৰ্তমান সময়ত বেয়া খবৰ আহি পৰিছে কিয়নো যিসকল চৰকাৰী চিকিৎসকে অধিক মুনাফাৰ বাবে তেওঁলোকে চৰকাৰী চিকিৎসালয়ত কাম কৰাৰ উপৰিও ব্যক্তিগত চিকিৎসালয়সমূহতো কাম কৰি থকা দেখিবলৈ পোৱা যায় তেনে চিকিৎসকসকলৰ ওপৰত এতিয়া তেওঁলোকৰ যিসমূহ চাকৰি আছে সেই চাকৰিৰ ওপৰত বৰ্তমান ভাবুকিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসকল চিকিৎসকে চৰকাৰী চিকিৎসালয়ৰ উপৰিও ব্যক্তিগত খণ্ড চিকিৎসালয়তো কাম কৰে তেওঁলোকৰ চাকৰি যাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা স্পষ্টভাৱে নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়াৰ পৰা যিসকল চৰকাৰী চিকিৎসক আছে সেই চৰকাৰী চিকিৎসকসকলে চৰকাৰী হাস্পতালতে কাম কৰিব লাগিব তেওঁলোকে কোনো ধৰণৰ ব্যক্তিগত খণ্ড চিকিৎসালয়তো কাম কৰিব নোৱাৰিব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰখনত স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আনহাতে আৰু এই নিয়ম উলংঘা কৰা চিকিৎসকসকলৰ ওপৰত লোৱা হ'ব কঠোৰতমকৈ কঠোৰ ব্যৱস্থা অৰ্থাৎ যিহেতু চাকৰিটো যাবই তেওঁলোকৰ আৰু যিসকল চাকৰি যোৱা তৎসত্ত্বেও তেওঁলোকৰ ওপৰত আৰু বিহিত ব্যৱস্থা লোৱা হ'ব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰযোগে স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই চৰকাৰৰ এই পদক্ষেপত এতিয়া আদৰণি জনাইছে একাংশ ৰাইজে অৰ্থাৎ ৰাজ্যৰ একাংশ ৰাইজে বৰ্তমান চৰকাৰৰ এই যি পদক্ষেপ আছে সেই পদক্ষেপক এতিয়া আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে কিয়নো যিসকল নিম্ন মধ্যবিত্ত লোকসকল আছে তেওঁলোকে চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়সমূহত তেওঁলোকে যাব নোৱাৰে তেওঁলোকে চৰকাৰী চিকিৎসালয়তে যাব লগা হয় নিজৰ অস্ত্ৰোপচাৰৰ বাবে বা নিজৰ ৰোগ নিৰাময়ৰ বাবে তেওঁলোকে চৰকাৰী চিকিৎসালয় বাছনি কৰা দেখিবলৈ পোৱা যায় কিন্তু সেই চৰকাৰী চিকিৎসালয়সমূহতে কিন্তু এটা সময়ত যিটো সময়ত এজন চিকিৎসকৰ প্ৰয়োজন হয় সেইখিনি সময়ত এজন চিকিৎসকৰ অভাৱ তেওঁলোকে বাৰুকৈ অনুভৱ কৰে আৰু সেইসকল চিকিৎসকে অধিক মুনাফাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত কাম কৰি থকা দেখিবলৈ পোৱা যায় আৰু সেইসমূহ ব্যৱস্থাৰ ওপৰত এতিয়া নাকি লগাব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে নিৰ্দেশনা পত্ৰ জাৰি কৰা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এতিয়াৰ পৰা চৰকাৰী চিকিৎসকসকলে ব্যক্তিগত চিকিৎসালয়ত কাম কৰিব নোৱাৰিব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰখনত স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে যদিহে এনে কৰে অৰ্থাৎ যিসকল চিকিৎসকে এনেধৰণৰ কাম কৰে তেন্তে তেওঁলোকে কঠোৰ শাস্তিৰ মুখামুখি হ'ব লাগিব বুলি ইতিমধ্যে স্পষ্টভাৱে জাৰি কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে তৎকালীনভাৱে স্বাস্থ্য বিভাগে এই নিৰ্দেশনা পত্ৰ জাৰি কৰে আৰু উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাক বহুত দল সংগঠনৰ লগতে সাধাৰণ জনতায়ো বৰ্তমান সময়ত আদৰণি জনাইছে অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশনা জাৰি কৰিছে দেওবাৰৰ দিনটোত এই নিৰ্দেশনা পত্ৰ জাৰি কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক এক আদেশ প্ৰদান কৰিছিলে চৰকাৰী চিকিৎসকসকলৰ সন্দৰ্ভত আৰু এই আদেশ পালন কৰি ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে আৰু চৰকাৰৰ এই নিৰ্দেশনাক ইতিমধ্যে দল সংগঠনসমূহৰ উপৰিও যিসকল ৰাজ্যৰ যিসকল ৰাইজ আছে অৰ্থাৎ যিসকল সাধাৰণ জনতা আছে তেওঁলোকেও এতিয়া প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে আৰু এই পদক্ষেপক উষ্মভাৱে আদৰণি জনাইছে